মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল মেথছ অসমলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ বাবে এটি ফাৰ্ষ্ট ইউনিট টেষ্ট 2025 জেনাৰেল সায়েন্সৰ কোশ্চিন পেপাৰ সলিউশন লৈ উপস্থিত হৈছোঁ। আজি মই লোৱা কোশ্চিন পেপাৰটো হৈছে জলেশ্বৰ এইচএছ স্কুল, জলেশ্বৰ ডিষ্ট্ৰিক্ট গোৱালপাৰা, ক্লাছ 10। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই কোশ্চিন পেপাৰৰ মই তোমালোকৰ MCQ 15টা আৰু ভেৰি শৰ্ট কোশ্চিন 10টা, মুঠ টোটাল 25 মাৰ্কৰ কোশ্চিনৰ সমাধান আগবঢ়াম। গতিকে আশা কৰিম এই 25 মাৰ্কৰ কোশ্চিনৰ সমাধানে তোমালোকৰ অহা পৰীক্ষাসমূহত সহায় কৰিব। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কোশ্চিন পেপাৰৰ মূল বিষয়বস্তু লৈ আগবাঢ়ো। পোনপ্ৰথমতে মই তোমালোকৰ আগত প্ৰশ্ন 1টো আলোচনা কৰিছোঁ। প্ৰশ্ন 1, তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। মৌল X পৰ্যাবৃত্ত তালিকাৰ বৰ্গ 2ত ৰখা হৈছে। ইয়াৰ ক্লৰাইডৰ সংকেত হ'ব 1 XCl2 তাৰপিছত X2Cl আৰু ইয়াৰ এটাও নহয়। গতিকে শুদ্ধ উত্তৰটো হ'ব 2XCl2। বি নম্বৰ, পৰ্যাবৃত্ত তালিকাত বৰ্গ এটাত ওপৰৰ পৰা তললৈ গ'লে মৌল এটাৰ ধাতব ধৰ্মৰ পৰিৱৰ্তনৰ ধৰণ হ'ব 1 ক্ৰমান্বয়ে কমিব, 2 ক্ৰমান্বয়ে বাঢ়িব, 3 একেই থাকিব, 4 ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰ হ'ব 2 ক্ৰমান্বয়ে বাঢ়িব। 2 চি নম্বৰ চোৱা, তলৰ কোনটো এটা ধাতুকল্পৰ উদাহৰণ নহয়? 1 বৰণ, 2 সিলিকন, 3 কপাৰ, 4 জাৰ্মেনিয়াম। শুদ্ধ উত্তৰটো হ'ব 3 কপাৰ। ডি, গ্লুকোজৰ ভংগন ঘটি লেকটিক এসিড উৎপন্ন হয়। 1 ইষ্ট কষত, 2 পেশী কষত, 3 হৃদ কষত, 4 আটাইবোৰত। শুদ্ধ উত্তৰ হ'ব 2 পেশী কষত। এতিয়া ই নম্বৰৰ প্ৰশ্নলৈ আহা। ই নম্বৰত কৈছে উদ্ভিদৰ অতিৰিক্ত কাৰ্বহাইড্ৰেটখিনি কোষত কি হিচাপে সঞ্চিত থাকে? 1 গ্লুকোজ, 2 শ্বেতসাৰ, 3 চৰ্বি, 4 গ্লাইকোজেন। গতিকে শুদ্ধ উত্তৰ হ'ব 2 শ্বেতসাৰ। স্বকোষীয় পৰিপুষ্টিত প্ৰয়োজন হয় 1 সূৰ্যৰ পোহৰ, 2 পত্ৰহৰিত, 3 কাৰ্বন ডাই অক্সাইড আৰু পানী, 4 ইয়াৰ আটাইবোৰ। শুদ্ধ উত্তৰ হ'ব 4 ইয়াৰ আটাইবোৰ। জি নম্বৰ, অক্সিজেন এবিধ, ইয়াতে দিছে কি? 1ত দিছে প্ৰাণীৰ ৰেচন দ্ৰব্য, 2ত আছে প্ৰাণীৰ সাসংগ, 3ত আছে উদ্ভিদৰ ৰেচন দ্ৰব্য। এইটো উদ্ভিদৰ হৰমন হ'ব, তোমালোকে এইটো শুদ্ধ কৰি ল'বা। আৰু 4ত আছে উদ্ভিদৰ সাসংগ। গতিকে শুদ্ধ উত্তৰ হ'ব 3 উদ্ভিদৰ ৰেচন, উদ্ভিদৰ হৰমন। এতিয়া 8 নম্বৰ, তলৰ কোনটো আটাইতকৈ বেছি প্ৰতিসৰণাংকৰ মাধ্যম? 1 বায়ু, 2 পানী, 3 কাঁচ, 4 হীৰা। শুদ্ধ উত্তৰ হ'ব 4 হীৰা। এতিয়া আই নম্বৰলৈকে আহা। আই নম্বৰত কোৱা হৈছে উত্তল দাপনত বিন্দুসমূহ প্ৰতিবিম্ব পাবৰ বাবে লক্ষ্যবস্তুৰ স্থান হ'ব লাগিব 1 অসীম দূৰত্ব, 2 ফকাছত, 3 পি আৰু এফৰ মাজত, 4 ভাঁজ কেন্দ্ৰ। শুদ্ধ উত্তৰ হ'ব 1 অসীমত। এতিয়া যে নম্বৰৰ এটা মেথমেটিকেল প্ৰব্লেম লৈ আহা। কাঁচৰ প্ৰতিসৰণাংক 1.5 হ'লে কাঁচত পোহৰৰ সৰ্বোচ্চ দূৰত্ব হ'ব, বায়ুত পোহৰৰ দূৰত্ব 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড, 1 2 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড, 2 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড, 3 1.5 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড, 4 2.5 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। চ' কাৰেক্ট আনচাৰ 1 2 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। এতিয়া কে নম্বৰলৈ আহা। কে নম্বৰত কোৱা হৈছে লেন্স এখনৰ ক্ষমতা +2 ডায়োপ্টাৰ হ'লে ইয়াৰ ফকাছ দৈৰ্ঘ্য হ'ব। এইটো তোমালোকে কৰি চাবা। আনচাৰটো হ'ব 0.5 মিটাৰ। 1 নম্বৰ হ'ব শুদ্ধ। এল, তলৰ কোনটো আটাইতকৈ বেছি প্ৰতিসৰণাংকৰ মাধ্যম? 1 বৰফ, 2 পানী, 3 হীৰা, 4 কেৰাচিন। এইটো ৰিপিট হৈছে, তোমালোকে এইটো হীৰা হ'ব, অলৰেডি তোমালোকে পাইছে। এম,
কোন প্রাণীৰ লিংগ জিনীয়ভাৱে নিৰ্ধাৰণ কৰা নহয়? 1 পখিলা, 2 বাদুলি, 3 শামুক, 4 সৰীসৃপ। গতিকে শুদ্ধ উত্তৰ হ'ব 3 শামুক। এণ্ড বিবৰ্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত? এটা খুব কমন কোশ্চিন। 1 এটা চীনা স্কুলীয়া ছাত্ৰ, 2 এটা চিম্পাঞ্জি, 3 এটা মকৰা, 4 এটা ব্যাকটেৰিয়া। সো কারেক্ট অপশন এটা চীনা স্কুলীয়া ছাত্ৰ। এতিয়া চোৱা লাষ্ট MCQ লৈ আহা। লাষ্ট MCQটো হ'ল অ নম্বৰ। প্ৰথম মানুহৰ আৱিৰ্ভাৱ হৈছিল 1 এছিয়া মহাদেশত, 2 আফ্ৰিকা মহাদেশত, 3 অচিনিয়াত, 4 উত্তৰ আমেৰিকাত। সো শুদ্ধ উত্তৰ হ'ব 2 আফ্ৰিকা মহাদেশত। এতিয়া তোমালোকৰ আগত মই কুৱেশ্যন নম্বৰ 2টো আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 2ত কোৱা হৈছে খালী ঠাই পূৰণ কৰা বুলি দিয়া আছে। তোমালোকে যেহেতু পৰীক্ষাত খালী ঠাই নাহে, তোমালোকে এইটো MCQ বুলি ভাবি ল'ব লাগিব। 1 নিউল্যান্ডছৰ সময়ত মুঠতে ডেছটা মৌল আৱিষ্কাৰ হৈছিল? উত্তৰ 56টা। খ প্ৰাণীৰ দেহত আহাৰৰ পৰা আহৰণ কৰা শক্তি ডেছ হিচাপে সঞ্চিত হয়? গ্লাইকোজেন হিচাপে। ATPৰ পৰা উৎপন্ন হোৱা শক্তি কোষৰ ডেছ বিক্ৰিয়া ঘটাবৰ বাবে প্ৰয়োজন হয়? জৈৱিক বিক্ৰিয়া ঘটাবৰ বাবে প্ৰয়োজন হয়। ঘ লেন্সৰ ক্ষমতাৰ SI একক হ'ল ডেছ, এইটো হ'ব ডায়োপ্টাৰ, যাক আমি ডিৰে বুজাওঁ। অঙ্গ নম্বৰ ডেছ অনুৰ পৰিৱৰ্তনেই হ'ল বিবৰ্তনৰ মূল ভেটি। তোমালোকে জেনেটিক অনুও দিব পাৰা। DNA অনুৰ পৰিৱৰ্তনেই হ'ল বিবৰ্তনৰ মূল ভেটি। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 3টো লৈ আহিছোঁ। 3 প্ৰশ্নত কোৱা হৈছে যে চমু উত্তৰ লিখা। ক আধুনিক পৰ্যায়বৃত্ত তালিকাত থকা এটা ধাতুকল্পৰ নাম লিখা। এইটো হ'ব বৰণ। তাৰপিছত তোমালোকে চোৱা খ নম্বৰ লালুটি থকা উৎসেচকবিধৰ নাম কি? লালুটি এমাইলেজ। গ উদ্ভিদৰ বৃদ্ধিৰ অৰিহণা যোগোৱা হৰম'নবিধৰ নাম কি? অক্সিন। ঘ ডায়োপ্টাৰ কাক বোলে? 1 মিটাৰ ফকাছ দৈৰ্ঘ্যৰ লেন্স এখনৰ ক্ষমতাক এক ডায়োপ্টাৰ বলে। তে মেণ্ডেলৰ এক সংকৰ পৰীক্ষাৰ ফলাফল কি আছিল? তোমালোকে এইটো হোমৱৰ্ক দিছোঁ, তোমালোকে কৰিবা। ইয়াতে দিছে কি? 4 নম্বৰত দিছে ধাতুকল্প কাক বোলে? ধাতুকল্পৰ এটা উদাহৰণ দিয়া। যিবোৰ মৌলই ধাতু আৰু অধাতু দুয়োৰে ধৰ্ম দেখুৱায় সেইবোৰ মৌলক আমি ধাতুকল্প ক'লোঁ। যেনে তোমালোকে ইতিমধ্যে বৰণ, সিলিকন এইবিলাক হ'ল ধাতুকল্পৰ উদাহৰণ। বাকীখিনি তোমালোকক ইয়াতে দেখা খুব ইজি দিছে, তোমালোকে পাৰিবা বুলি এৰি দিলোঁ। 5 নম্বৰৰ প্ৰশ্নত কোৱা হৈছে পত্ৰৰন্ধ্ৰৰ ৰক্ষী কোষৰ কাম কি? 6 নম্বৰ মানুহৰ প্ৰধান ৰেচন অংগবোৰ কি কি? 7 নম্বৰ গাড়ীৰ চালকে পিছ লৈ চাবলৈ উত্তল দাপোন পছন্দ কৰে কিয়? 8 পৰ প্ৰতিসৰাংক নিয়মবোৰ কি কি? 9 প্ৰতিসৰাংক কাক বুলি? হীৰাৰ প্ৰতিসৰাংক 2.42। ইয়াৰ অৰ্থ কি? 10 সমসংস্থ আৰু সমভিত্তিক অংগ কাক বোলে? 11 নতুন প্ৰজাতি উৎপাদনত অৰিহণা যোগোৱা কাৰকবোৰ কি কি? 12 নিউল্যান্ডছৰ অষ্টকৰ সূত্ৰ বিফল হোৱাৰ কাৰণ কি? 13 মানুহৰ ৰেচনতন্ত্ৰৰ চিহ্নিত চিত্ৰ অংকন কৰা। 14 নম্বৰ দিছে তোমালোকৰ চোৱা 15 চেণ্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ উত্তল দাপোন এখনৰ পৰা 10 চেণ্টিমিটাৰ দূৰত্বত লক্ষ্যবস্তু এটা ৰখা হৈছে। প্ৰতিবিম্বৰ অৱস্থান আৰু প্ৰকৃতি নিৰ্ণয় কৰা। সো মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। আশা কৰিছোঁ এই ভিডিঅ'ৰ বিষয়বস্তুখিনিয়ে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব। থেংক ইউ ছ' মাছ।